মৈৰাবাৰীৰ তাঁতিকটাত ভয়ংকৰ ঘটনা অপৰাধীক আটক কৰিবলৈ গৈ আক্ৰমণৰ বলি হ'ল মহিলা আৰক্ষী বিষয়া অভিযুক্ত নাজাম উদ্দিনে প্ৰহাৰ কৰে মহিলা আৰক্ষী বিষয়াগৰাকীক মৈৰাবাৰীৰ তাঁতিকটাত অপৰাধীক আটক কৰিবলৈ গৈ আক্ৰমণৰ বলি হ'ল মৈৰাবাৰী আৰক্ষী থানাৰ মহিলা আৰক্ষী বিষয়া মৈৰাবাৰী আৰক্ষী থানাৰ মহিলা আৰক্ষী উপ পৰিদৰ্শক গৰাকীৰ নাম মন্দাকিনী দেৱী মৈৰাবাৰীৰ তাঁতিকটা গাঁৱত সংঘটিত হৈছিল এক চুৰিকাঘাতৰ ঘটনা অভিযোগ মতে নিজাম উদ্দিন নামৰ এজন যুৱকে চুৰিকাঘাত কৰিছিল বিল্লাল হক নামৰ এজন বৃদ্ধ সাধাৰণ কথাৰ কথাকথিত কেন্দ্ৰ কৰি সংঘটিত এই চুৰিকাঘাতৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বৃদ্ধগৰাকী ইতিমধ্যে চিকিৎসাধীন হৈ আছে বিল্লাল হক নামৰ বৃদ্ধগৰাকীৰ পৰিয়ালে মৈৰাবাৰী আৰক্ষী থানাত নিজাম উদ্দিনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ঘটনা সংঘটিত মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী উপ পৰিদৰ্শক মন্দাকিনী দেৱী ঘটনাস্থলীত উপস্থিত হোৱাত বেয়াকৈ প্ৰহাৰ কৰে মহিলা আৰক্ষী বিষয়াগৰাকীক নিজাম উদ্দিনে কিন্তু মৈৰাবাৰী আৰক্ষীৰ তৎপৰতাত নিজাম উদ্দিনক আটক কৰিবলৈ সক্ষম হয় কৰ্তব্যৰত এগৰাকী মহিলা আৰক্ষী বিষয়াক নিজাম উদ্দিন নামৰ অপৰাধীটোৱে মাৰপিট কৰা ঘটনাক লৈ অঞ্চলটোৰ ৰাইজ ক্ষুব্ধিত হৈ নিজাম উদ্দিনক উচিত শাস্তিৰ বিহাৰ দাবী জনাইছে জিলা আৰক্ষী প্ৰশাসনক আজি আবেলি 4টা বজাত জিলাল হুছেইন আৰু নাজিমুদ্দিন হিয়তে দুজনে কাজিয়া হ'ল নাজিমুদ্দিনে জিলাল হুছেইনক ছুৰীৰে আঘাত কৰিছে আঘাত কৰাৰ পিছত জিলাল হুছেইনক লৈ গ'ল চিভিলত আকৌ কেছ কৰিছে অলপমান পিছত পুলিচ আহিছে আহি নাজিমুদ্দিনক ধৰিবলৈ গৈছে অফিচাৰ এজন আহি ধৰিবলৈ গৈছে অফিচাৰক ধৰাৰ লগে লগে সি গুচা মাৰিলে এইটো মানে আমি মানে আপত্তি জনাইছো আপোনাৰ লগত মানে উচিত বিচাৰ যিটো হয় সেইটো আপোনাৰ গুচা মাৰিছে যে কি নাম তেওঁ নাজিমুদ্দিন এতিয়া আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা যিজন ব্যক্তি তেওঁলোকৰ কি হোৱাটো আপোনালোকে বিচাৰে তাৰ উচিত শাস্তি যিটো হয়তো হ'ব লাগে আপুনি নিজে দেখিছিলে মই নিজে দেখিছো অফিচাৰজন মহিলা আছিলে নামটো জানে নে নামটো নাজানো নামটো হ'ল মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24